আপোনালৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। সন্তসকলৰ বাণী শুনা, শাস্ত্ৰ পঢ়া, বিদ্বান হোৱা, কিন্তু ঈশ্বৰক যদি হৃদয়ত স্থান দিয়া নাই তেন্তে একো কৰা নাই, বাপুজীয়ে কৈছিল। আমি পৰাধীনতাৰ শিকলি কেতিয়াবাই ছিগিলোঁ আৰু তাৰ পাছত স্বাধীন ভাৰতৰ প্ৰতিগৰাকী ব্যক্তিয়ে আজি বুকু গদগদ কৰি তেওঁলোকৰ মনৰ অনুভৱ আপোনালোকক জনায়। আমিও উপস্থিত আছোঁ কস্তুৰবা সেৱা আশ্ৰমত শৰণীয়াত থকা। আপোনাৰ পৰা জানিম যে কি বুলি জনা যায়, আপোনালোকৰ এই ট্ৰাষ্টটোক কি বুলি জনা যায়? আচলতে যেতিয়া মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা ঢুকাই নহয়, তেওঁৰ স্মৃতিৰ কাৰণে টকা পইচা গোট খাইছিলে আৰু গান্ধীজীয়ে ক'লে শ্ৰাদ্ধ বৃদ্ধ কৰি খৰচ কৰিব নালাগে, এটা কস্তুৰৰ নামৰ এটা অনুষ্ঠান হওক। আৰু সেই অনুষ্ঠানটো কি কৰিব লক্ষ্য হৈছে বিশেষকৈ শিশু আৰু মহিলাৰ উন্নতি। শিশুক বাদ দি মাতৃ থাকিব নোৱাৰে, মাতৃক বাদ দি শিশু থাকিব নোৱাৰে। সেইকাৰণে তাৰ নাম দিলে কি কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট। এইটো অনুষ্ঠান। স্বাধীনতা বুলি ক'লে মনলৈ কি আহে আপোনাৰ? মোৰ কিন্তু স্বাধীনতা বুলিলে খুব ভাল লাগে, কাৰণ বিশেষকৈ মনত পৰে সেই সময়ত এই আমি কুশল কোঁৱৰৰ নাটকখন শুনি থাকোঁ, ৰেডিঅ'ৰ পৰা খুব হেৰি কৰে নহয়, ব্ৰডকাষ্টিং কৰে নহয়, মানে দুখ লাগি যায়। আৰু এই ক্ষুদিৰামলৈ মনত পৰে, ভগত সিঙলৈ মনত পৰে। কি আধ্যাত্মিক, কি ভগত সিঙে ফাঁচীৰ কথা শুনি মানুহ আত্মহত্যা কৰে, মৰিব বিচাৰে, ভগত সিঙে 5 পাউণ্ড বাঢ়িছিলে। সেই ভগত সিঙলৈ মনত পৰে। সেই ক্ষুদিৰাম বিধৱাৰ ল'ৰাটোই মাকক ক'লে যে মা মই একবাৰ যাওঁ, হাঁহি হাঁহি যাওঁ, হাঁচি হাঁচি নিবে ফাঁচি দেখবে ভাৰতবাসী, মোক ভাৰতবাসীয়ে দেখিব। এনেই স্বাধীনতা গ'লেতো ভাল লাগে, ভাল লাগে, আনন্দ লাগে। যেতিয়া স্বাধীনতা মানে আন্দোলনত জঁপিয়াই পৰিছিলে কনকলতা আৰু ভোগেশ্বৰী ফুকননী, এইবিলাকক মানে ষ্টৰী পঢ়িলে ভাল লাগে। এই স্বাধীনতা দিৱসটো আমি সদায় পালন কৰি আহিছোঁ হয়, কিন্তু এই স্বাধীনতা দিৱসটো আমি পালন কৰিবলৈ হ'লে স্বাধীনতা অক্ষুণ্ণ ৰাখিব লাগিব আৰু শক্তিশালী কৰি ৰাখিব লাগিব। ইমান ধুনীয়াকৈ হাঁহি মাৰিছে। স্বাধীনতা বুলি ক'লে বা স্বাধীন বুলি ক'লে কি মনলৈ আহে আপোনাৰ? মনলৈ আহে স্বাধীন, আমি এটা স্বাধীন দেশত আছে। গান্ধীজীয়ে ইমান কষ্ট কৰি দেশখন স্বাধীন কৰিছে, কিন্তু আমি এই স্বাধীনতা যদি ৰক্ষা কৰিব নাপাৰোঁ তেতিয়াহ'লে ভাল লাগে। আপোনালোকৰো স্বাধীনতা বুলি ক'লে কেনেধৰণৰ কথা মনলৈ আহে আপোনালোকে আমাক জনাবলৈ নাপাহৰিব। এই মুহূৰ্তত কেমেৰা পাৰ্চন পংকজৰ সৈতে মই কৃপাঞ্জল ৰাজবংশীয়ে বিদায় ল'ব বিচাৰিছোঁ।